নমস্কাৰ আসসালামু আলাইকুম স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছো সকলো ভালে আছে আৰু যোনে যে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব সাইডতে থকা বেল আইকনটো টিপি দিব তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজি ৰাতিপুৱাই মানুহজনে কামত সহায় কৰি দিছে কাৰণটো কিয় জানেনে আজি হৈছে দেওবাৰ মানে ভিডিঅ'টো যিদিনা কৰিছিলে সেইদিনাখন আচলতে দেওবাৰ আছিলে মই ভিডিঅ'টো আপলোড কৰাহে দেৰি হৈছে তেওঁ মোক ৰাতিপুৱাই কামত সহায় কৰি দিছে বিছনাখনো পাৰি মেলি আজৰি কৰি দিছে আৰু যেহেতু তেওঁ দেওবাৰ দিনা ঘৰত থাকিলে মোক যিমান দূৰ পাৰে কামত সহায় কৰি দিয়ে তেওঁ বিছনা পাৰি মেলি আজৰি হ'ল মই আকৌ ব্ৰেকফাষ্ট ৰেডি কৰি ল'লোঁ সকলোৱে ব্ৰেকফাষ্ট খাই লৈ কামত লাগি গ'লো যেহেতু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে কামৰ আজৰিয়ে নাই তাকে বোলো কাপোৰ কানিখিনি সোনকালে ধুই নল'লে আকৌ নুশুকাই নাই তাকে ধুই মেলি লৈছোঁ যেহেতু চাৰ্ট টাৰ্টবোৰ মেচিনত দিলে ভাল ধৰণে চাফা নহয় সেইকাৰণে আধাখিনি মেচিনত দি বাকীবোৰ মই হাতেৰে ধুই লৈছোঁ ধুই মেলি লৈ ঘৰ দুৱাৰখিনিও ভাল ধৰণে মুচি মেলি লৈছোঁ যিহেতু মোবডালে মুচিলে ইমানো চাফা নহয় সেইকাৰণে ভাবিলোঁ নাই আজি দেওবাৰ যিহেতু সময়ো আছে হাতেৰে মুচি ল'লোঁ ছোৱালীজনীকো শুৱাই ল'লোঁ ছোৱালীজনীও শুই গ'ল আৰু এইফালে অকণ দুপৰীয়া যা যোগাৰ লাগিলোঁ এইফালে ফ্ৰেঞ্চবিনো কাটি লৈছোঁ আচলতে ছোৱালীজনীক শুৱাই ল'লোঁ আজি আচলতে কাটিব যাম বেটীভাগৰ চুলি তাই আকৌ চুলি কাটিব গ'লে খুব কান্দে আমনি কৰে সেইকাৰণে ভাবিলোঁ তাইক শুৱাই দিওঁ তাই শুই থাকিলে টোপনিতে চুলিখিনি কাটিলেও তাই গম নাপাব তাকে বুলি তাইক শুৱাই দুপৰীয়া অকণমান কাম বনখিনি আগবঢ়াই লৈ ওলালোঁ তাইক চুলি কাটিবলৈ বুলি তাই যিহেতু শুই আছিলে শুই থকা ভাগে তাইক কোচত লৈ ওলাই গ'লোঁ তাত গৈ বা কি বিহু দেখুৱাই নাজানো কিন্তু ঘৰৰ পৰা কিন্তু ভয়ে গৈছোঁ ছোৱালীয়ে চুলি কাটিব দিব নাইবা তাকে গ'লোঁ গৈ আকৌ চাওকচোন ছোৱালী চুলি কাটিব লওঁতে টোপনিৰ পৰা সাৰ পালে তাই একেবাৰে জঠৰ হৈ ৰোৱাধীৰ হৈ গ'ল প্ৰথম অৱস্থাত তাই যিহেতু ধৰিবই নোৱাৰিলে যে মোক কি কৰি আছে তাকে এতিয়া অলপ সময় এনেকৈ ভাল ধৰণে বাৰু চুলিখিনি প্ৰথম অৱস্থাত কাটিব দিলে পিছলেহে অকণমান আমনি কৰিলে প্ৰথম অৱস্থাত বাৰু ধুনীয়াকৈ গোটেইখিনি কৰি ল'ব দিলে আৰু চুলিখিনিও কাটি মেলি ল'লোঁ যিহেতু চুলিখিনি দীঘল হৈ থাকিলেও ভাল নালাগে আজি চাওকচোন ইমান ধুনীয়াকৈ কাটিব দিলে আৰু চাওকচোন চুলি কটাৰ পিছত মুখখনো ওলাই পৰিলে আৰু বজাৰৰ মাজে মাজে আমি আকৌ গ'লোঁ আৰু বিশেষ কিবা এটা কামলৈ বুলি যিহেতু দেওবাৰে আমাৰ ইয়াত বজাৰ বহে তাকে বজাৰো ভিৰ লাগি আছে পূৰা বজাৰৰ মাজে মাজে আমি দুয়ো বাইকত আকৌ ওলালোঁ মোৰ বিশেষ কাম এটাৰ বাবে গৈ পালোঁগৈ দেখি আছে এতিয়াতো চাগে গম পালে কিয় আহিছিলোঁ ঠিকেই ভাবিছে মই আকৌ আহিছোঁ থ্ৰেডিং কৰিবলৈ বুলি আৰু থ্ৰেডিং কৰা হ'ল পিছত যে দিয়ে মাছাজখন সেইখন কিন্তু বৰ ভাল লাগে টোপনি আহি যায় আৰু থ্ৰেডিং কৰি মেলি লৈ ঘৰলৈ উভতি আহিলোঁ ঘৰলৈ উভতি আহি পাই গ'লোহি ঘৰ আহি পাই আকৌ আমাৰ মানুহজন কথাত লাগি গ'ল তেওঁলোকৰ কিবা এটা দৰকাৰী কথা আলোচনা কৰি আছে এফালে আম্মাই বনাই আছে ডিমৰ তৰকাৰী এফালে নাৰিকলখিনিও ভাজি থৈছে আজি আকৌ তেওঁ বনাব নাৰিকলৰ পপ তাকে যা যোগাৰ এফালে চলাই আছে মই আকৌ তাৰ মাজতে বোলো কাম কৰি আছে যিহেতু বৰবাহঁত তেওঁলোকৰ কাৰণে ভাত ৰেডি কৰি লৈছোঁ যিহেতু তেওঁলোকৰ দুপৰীয়া হ'ল ভোক লাগিব পায় সেইকাৰণে তেওঁলোকৰ কাৰণে সোনকালে ভাতখিনি উলিয়াই ৰেডি কৰি দিছোঁ তেওঁলোকে যাতে সোনকালে খাই আজৰি হৈ যাওক আৰু কামো লাগি আছে প্ৰায় হ'লেই বাৰু কামখিনি আৰু তেওঁলোকো ভাত খাই আছে তেওঁলোককো ভাত দি মেলি লৈ নিজেও খাই মেলি লৈ গা পা ধুই আজৰি হৈ আৰু ওলালোঁ এফালে যাবলৈ যিহেতু বিশেষ কিবা এটা কাম আছিলে ইস্ত্ৰিটো অফ কৰিলে নাই চুইচটো পাহৰি থাকিল নহয় ফোনটো দিয়া তোমালোকৰ লগত মোক ক'তো যাবলৈ মন নাযায় সেইটো কাৰণেহে গাড়ীত উঠাৰ পিছত তুমি এইটো পাহৰিবা সেইটো পাহৰিবা সদায় একেটা নাটক হেল্ল' আমাৰ ইস্ত্ৰিটো অফ কৰিলোঁ নাই চুইচটো চাবচোন আৰু মানুহজনৰ গালি শুনি মেলিলেও ওলালোঁ আচলতে মই ক'ৰবাত যোৱাৰ মানে সময়ত গাড়ীত উঠাৰ পিছত সদায় কনফিউজ হৈ যাওঁ যে মই গেছৰ চুইচ অফ কৰিলোঁ নে নাই ইস্ত্ৰি অফ কৰিলোঁ নে নাই সদায় এনেকৈ কনফিউজ হোৱাৰ কাৰণে মানুহজনেও গালি দি আছে আৰু আহি পালোঁহি যোৰহাট যিহেতু ছোৱালীজনীৰ কাৰণে চুৱেটাৰ এটা নিছিলোঁ সৰু হ'ল তাকে এক্সচেঞ্জ কৰিব আছিলে আৰু মোৰ কাৰণেও চুৱেটাৰ এটা কিনিব আছিলে তাকে আহিলোঁ আৰু চাওকচোন চাৰিও চাইডে কেনেকৈ চুৱেটাৰবোৰ থৈ দিছে দেখি কোনটো লওঁ কোনটো নলওঁ লাগিছে যেনেকৈ অধিক মাছত বগলী কণা ঠিক একেদৰে আৰু এটা এটাকৈ চুৱেটাৰবোৰ দেখাই আছে আৰু পটককেনো ক'ত আৰু আমাৰ মাইকী মানুহৰ পচন্দ হ'ব হয়নে নহয় বাৰু কওকচোন বস্তু এটা দেখাৰ লগে লগেতো পচন্দ নহয়েই বহুতকেইটা চাব লাগিব তাকে চাই আছোঁ সৰু ল'ৰা ছোৱালী বস্তুবোৰ যে দেখিলে ইমান মানে কোনটো লওঁ কোনটো নলওঁ নিচিনা লাগে এইটো চাওকচোন দেখি ইমান মৰম লাগিছে কিন্তু কি কৰিব বগা ৰং যিহেতু সৰু ল'ৰা ছোৱালীয়ে লেতেৰা কৰি দিয়ে পটককৈ সেইটো কাৰণে হাতত লৈ থৈ আহিলোঁ তাৰপিছত আকৌ আহি নিজৰ চুৱেটাৰ চোৱাত লাগিলোঁ এটা এটাকৈ চুৱেটাৰবোৰ পিন্ধিও চাইছোঁ পিন্ধিলে কোনটো ভাল লাগিব কোনটো ভাল নালাগিব বুলি এটা এটাকৈ মানুহজনে ক'লে যে পিন্ধি চালে গম পাবা তাকে এটা এটাকৈ চালোঁ যিহেতু কিবা এটা বস্তু ল'লে পিন্ধি নাচালে ভাল নালাগে তাতে আকৌ মানুহজনেও ক'লে যে পিন্ধি চোৱা তাকে এটা এটাকৈ এনেধৰণে পিন্ধি চাই আছোঁ
তাৰপিছত এটা পচন্দ কৰি ল'লোঁ মোৰ টোপোলাটো মই নিজৰ হাতত লৈ ছোৱালীজনীয়ে নিজৰ টোপোলাটো হাতত লৈ ঘৰলৈ বুলি উভতি আহিব ল'লোঁ অহাৰ সময়ত আকৌ ইটো চুৱেটাৰলৈ বুলি চকু দি আহি আছোঁ তাৰ মাজতে আকৌ ছোৱালী লাগিলে পেচ চাওকচোন জেগাতে ৰৈ গ'ল ইফালেও নাযায় সিফালেও নাযায় তাইৰ পেচ ভাঙি মেলি মানুহজনীও তাইক কোচত লৈ ঘৰলৈ বুলি উভতি আহিলোঁ তাৰপিছত এয়া তাইক ফুচুলাই মেলি লৈ বাপেকে লৈ ওলাই আহি আকৌ বাহিৰত দেখিলোঁ গোমধান আৰু ঠাণ্ডা দিনততো গোমধান আৰু ক'বই নালাগে তাকে এয়া গোমধানো লৈ ল'লোঁ লৈ দুয়ো খাই মেলি লৈ ঘৰলৈ উভতি আহিলোঁ আৰু ৰাস্তাত আহোঁতে ছোৱালীও ভাগৰি শুই গ'লগৈ খোজকাঢ়ি তেনেহ'লে আজিলৈ আহিছোঁ আৰু আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত ধন্যবাদ